নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি কম্পিউটাৰ টেষ্ট বা স্কিল টেষ্টৰ সম্পৰ্কে আলোচনা কৰিম গ্ৰেড 3 যেটো কম্পিউটাৰ টেষ্ট বা স্কিল টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে আমি যেটো কোৱেশ্চন লৈছো এই কোৱেশ্চনটো জুনিয়ৰ এসিস্ট্যান্টৰ এক্সামত আহিছিলে কোৱেশ্চনটো এমএছ এক্সেল অৰ্থাৎ মাইক্ৰসফট অফিস এক্সেলত বনাব দিছিলে ইয়াতে টোটাল মাৰ্কস আছিল 20 ইয়াত কন্ডিশন বিলাক দিয়া আছে যে থকা যিখিনি কন্ডিশন আছে কন্ডিশন ফুলফিল কৰিব লাগিব আৰু টেবুলখন ক্ৰিয়েট কৰিব লাগিব ইয়াত center alignment দিব দিছে bold হ'ব লাগিব grid line ইয়াৰ পিছতে outline border excel sheet by using center 12 point হ'ব লাগিব column heading text table এই গুটেই বিলাক কন্ডিশন ফুলফিল কৰিলে ফুল মাৰ্কস পোৱা যাব প্ৰথমতে আমি টেবুলখন ক্ৰিয়েট কৰি লম এনেকুৱা কৈ ইয়াত সাবজেক্ট বিলাকৰ নেম প্লাস মাৰ্কস বিলাক দিয়া আছে হেকত টোটালটো উলিয়াব লাগিব তো এমএছ এক্সেলৰ যেটো টোটাল উলিয়া ফৰ্মুলা আছে আমি ফৰ্মুলাটো টোটাল আৰু এভাৰেজটো উলিয়াম নেক্সট ইয়াতে কিছুমান কোৱেশ্চন দিয়া আছে তলত A B C তেনেকুৱা কৈ A নম্বৰ কোৱেশ্চনটো দিছে যে ইয়াত যেটো হেডিং আছে অৰ্থাৎ নেম ম্যাথছ ইংলিশ সায়েন্স হিন্দি টোটাল এভাৰেজ এইখিনি বোল্ড কৰিব লাগিব বোল্ড ফৰ্মত আমি এইখিনি উলিয়াব লাগিব অৰ্থাৎ টাইপ কৰি উঠাৰ পিছত এইখিনি আমি বোল্ড কৰিম এইখিনি কেনেকুৱা কৰিম মই গোটেই দেখুৱাম প্ৰসেসটো অকমান স্লো কৰিছো ইয়াতে যাতে আপোনালোকৰ বুজাত সহজ হয় ইয়াতে যেটো হেডিং আছে এই গোটেইকেটা আমি সিলেক্ট কৰি কেনে বোল্ড কৰি দিব পাৰিম সেকেন্ড বি নম্বৰ দিছে টোটাল অফ অল সাবজেক্ট ইয়াত সাবজেক্ট বিলাকৰ টোটালটো আমি উলিয়াব লাগিব এক্সেল শীটত এটা আমি টোটাল ফৰ্মুলা ইউজ কৰি ইজ ইকুয়াল টু সাম তেনেকুৱা কৰি লিখি কেনে বাকিখিনি টানি দিলে টোটালটো আহি যাব নেক্সট দিছে সি নম্বৰ ক্যালকুলেট দা এভাৰেজ অফ অল সাবজেক্ট ইউজিং দা ফৰ্মুলা ইন দা ডিজিয়াৰ সেল আপ টু 2 ডেসিমেল প্লেস ইয়াতে যিবিলাক নাম্বাৰ বিলাক দিয়া আছে কিমান পাইছে তাৰ এভাৰেজটো উলিয়াব লাগিব অৰ্থাৎ শেষৰ কলমখিনি ফিল আপ কৰিব লাগিব হেটো আমি ফৰ্মুলাৰ মতে কৰিম নেক্সট ডি নম্বৰ দিছে বিলো that above table ms excel insert a bar chart 2d cluster bar chart এটা আকিব লাগিব তো ইয়াতে ডেমো মানে তাৰ যিখিনি হয় আউটপুটটো দিয়া আছে তো এনেকুৱা ধৰণৰ এটা বার চাৰ্ট আমি উলিয়াব লাগিব এই টেবুলখনৰ পৰা টেবুলখন গোটেই সিলেক্ট কৰিম সিলেক্ট কৰি পেলাই আমি এটা বার ডায়াগ্ৰাম ওপৰত যেটো টেমপ্লেট থাকিব তেনেকুৱা মতে উলিয়াম তো কিদৰে এখন এক্সেল টেবুলৰ পৰা বার চাৰ্ট বা বার ডায়াগ্ৰামটো ড্ৰ কৰিব পাৰি হেতু দেখুৱাম আপোনালোকক নেক্সট ই নম্বৰ সেট দা ভিউ অফ ms excel sheet পেজ লেআউট টু সাইজ A4 সাইজত উলিয়াব লাগিব ওৰিয়েন্টেশন টু ল্যান্ডস্কেপ দিয়া আছে ইয়াৰ পিছত মাৰ্জিন টু নরমাল হ'ব লাগিব এই গুটেখিনি কন্ডিশন মতে আমি এই যিখিনি আউটপুট পাম অৰ্থাৎ টেবুলখন প্লাস এই যিখন বার ডায়াগ্ৰাম আছিল এই গুটেখিনি A4 সাইজ পেজ এটাত প্ৰিন্ট আউট উলিয়াব লাগিব এইখিনি আছিল গুটেই কোৱেশ্চন এতিয়া সলভ কৰি দেখুৱাম প্ৰথমৰ পৰা কেনেকুৱা কৰিব লাগিব ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমি এক্সেল শীট এখন খুলি লম আৰু তাত এই টেবুলখন ক্ৰিয়েট কৰিম আৰু কোৱেশ্চন বিলাকৰ আনসাৰ সিৰিয়ালি কৰি গৈ থাকিম প্ৰথমতে এইখন অকমান এডজাস্ট কৰি লৈছো যাতে কোৱেশ্চনটো আপোনালোকে চাই থাকিব পাৰে আৰু একেলগে এক্সেল শীটখনো চাব পাৰে এইখিনি অকমান মিলাই লৈছো তো ইয়াতে প্ৰথমতে আমি টোটাল আৰু এভাৰেজটো উলিয়াব লাগিব ইয়াৰ পিছতে হেডিংটো বোল্ড কৰিব লাগিব তেনেকুৱাকৈ সিৰিয়ালি কৰি যাম ফাৰ্ষ্টতে আমি টাইপ কৰি লও যি লিখা আছে এইখিনি নেম ইয়াৰ পিছতে সাবজেক্ট বিলাক আৰু কোনটো কিমান পাইছে গুটেখিনি ইয়াতে আমি টাইপ কৰিম এই কাৰণে আপোনালোকে টাইপিং স্পিডটো বঢ়াব ইয়াত চাও টোটাল কেইটা ঘৰ আছে প্ৰথমতে নেম আছে তাৰপিছত ম্যাথছ ইংলিশ সায়েন্স হিন্দি টোটাল এভাৰেজ টোটাল হৈছে ইয়াতে 7টা ঘৰ থাকিবলৈ অৰ্থাৎ এৰ পৰা জি লৈকে প্ৰথমতে আমি যেটো প্ৰিন্ট কৰিব লাগিব পেজটো A4 সাইজ পেপাৰত আমি কৰি লও A4 সাইজ আৰু ওৰিয়েন্টেশনটো দিয়া আছিল ল্যান্ডস্কেপত গতি ল্যান্ডস্কেপ সিলেক্ট কৰি লৈছো আৰু লগতে পেজ সাইজটো আমি সিলেক্ট কৰি ললো তো এখিনি পেজ ব্ৰেক দেখিবলৈ পাইছে ইয়াতে যেটো ডটেড লাইন এটা হৈ যাব A4 সাইজ পেপাৰত গতিকে এতিয়া আমি ইয়াতে হেডিং খিনি অৰ্থাৎ নেম ম্যাথছ ইংলিশ সায়েন্স হিন্দি টোটাল এভাৰেজ এইকেইটা অৰ্থাৎ জি লৈকে গতিকে এখিনি এডজাস্ট কৰি লও অকমান ডাঙৰ কৰি লও যেটো পেজটো আপোনাৰ এল লৈকে আছে গতিকে এখিনি অকমান এনেকুৱাকৈ টানি কিনে আপোনালোকে মিলাই ল'ব যাতে টেবুলখন দেখাত ভাল হয় বা আপোনাৰ আউটপুট অৰ্থাৎ আনসাৰটো প্ৰিন্ট আউট কৰাৰ পিছত এক্সামিনাৰে চাই কেনে ভাল পায় আৰু যাতে আউটপুটটো একে হয় তেতিয়া আপোনাৰ ফুল মাৰ্কস পোৱাত সহজ হ'ব তো প্ৰথমতে নেম ইয়াৰ পিছতে ম্যাথছ ইংলিশ সায়েন্স হিন্দি টোটাল এভাৰেজ এইখিনি হেডিংটো টাইপ কৰি লৈছো তাৰ পিছত এটা এটা গুটেখিনি ফিল আপ কৰিম আপোনালোকে স্পিডটো বঢ়াই ল'ব কিয়নো টাইপিং স্পিড বেছি থাকিলে আপোনালোকে সোনকালে কৰিব পাৰিব যেতি এটা টাইম বাউন্ড হ'ব মই এইখিনি অকমান স্পিডত দেখুৱাই দিছো নহলে ভিডিওটো লেংথটো বহুত দীঘল হ'ব ঠিক আছে সাবজেক্ট বিলাকৰ নেম আৰু নাম্বাৰ এই গুটেখিনি টাইপ কৰা হোৱাৰ পিছত
ইয়াতে আমি গোটেইখিনি সিলেক্ট কৰি লম এইদৰে গোটেইখিনি সিলেক্ট কৰি লব টেবুলখন কিয়নো ইয়াত চাওক গোটেইখিনি সেন্টাৰ এলাইনমেন্ট কৰিব দিছিলে তো সেন্টাৰ এলাইনমেন্ট কৰিব লাগিলে হলে ইয়াতে ওপৰত হোমত যাব লাগিব গৈ পেলাই ইয়াত দেখিছে মাজত যেটো আছে তো এনেকুৱাকৈ সেন্টাৰ এলাইনমেন্ট হৈ যাব এইখিনি মাজৰ এইটো বাটন টিক কৰি দিব তো এতিয়া সেন্টাৰ হ'ব ইয়াতে দেখিছে ইয়া গোটেই মাজত আহি গল ঠিক আছে তো এইখিনি হোৱাৰ পিছত এতিয়া প্ৰথমটো চাওক হেডিং টু বোল্ড কৰিব দিছে অৰ্থাৎ হেডিং বুলি ক'লে ইয়াতে নেম ম্যাথছ ইংলিশ সায়েন্স হিন্দি টোটাল এই যেটো প্ৰথম কলম আছে কলমটো বোল্ড কৰিব লাগিব গতিকে এইখিনি আমি বোল্ড সিলেক্ট কৰি দিলে এইখিনি বোল্ড হৈ যাব প্ৰথমতে সিলেক্ট কৰি ল'ব লাগিব তো সিলেক্ট কৰি লৈছো ইয়া বোল্ড হৈ গল ঠিক আছে ডাইৰেক্টলি ৰটো আমি সিলেক্ট কৰি এনেকৈ কৰি দিব পাৰো নেক্সট এতিয়া আমি যদি পেজ বৰ্ডাৰটো দিব লাগে তেতিয়া গোটেইখিনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লৈ পেলাই আমি অৰ্ডাৰ অল বৰ্ডাৰ মাৰি দিলে হ'ব এইখিনি তো ইয়াৰ আগৰ ভিডিওটো আপোনালোকক দেখাইছিলো অল বৰ্ডাৰ সিলেক্ট কৰিব ঠিক আছে এই গোটেইবিলাক বৰ্ডাৰ আহি গল ঠিক আছে তো ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লাইছো ইয়াত যিকিটা সাবজেক্ট আছে ইয়াৰে টোটালটো উলিয়াব লাগিব বি নাম্বাৰ কোৱেশ্চন দিয়া আছে এটো দেখা পোৱাত অসুবিধা আছে তো টোটাল কৰাৰ কাৰণে যেটো ফৰ্মুলা আছে ইকুৱেল টু দিব লাগিব তাৰ পিছত সাম SUM সাম ইয়াৰ পিছতে ব্ৰেকেট দিব লাগিব ব্ৰেকেট দিয়াৰ পিছত আপোনাৰ এই যেটো ৰো আৰু কলম হেতু এড্ৰেছ দিব লাগিব অৰ্থাৎ ইয়াতে নাম্বাৰ 1 তেনেকৈ দিব পাৰে বা সিলেক্ট কৰি দিলে হয় এইখিনি ডাইৰেক্টলি আহি যাব তাত ইয়াতে আপোনাক নাম্বাৰটো বহাই দেখিছো এটো B3 এটো ৰো নাম্বাৰটো হৈছে B আৰু কলম নাম্বাৰটো হৈছে 3 গতিকে B3 দিব লাগিব B3 আৰু কললৈকে যোগ কৰিব লাগিব টোটাল আপোনাৰ E লৈকে E3 লৈকে সো ইয়াতে E3 দিব লাগিব যোগ কৰিলে ইজ ইকুৱেল টু সাম দি কেনে ইয়াতে সেমিকলন দিব লাগে দুটা ফুট আছে এটো দিয়াৰ পিছত E3 দিলো এন্টাৰ মাৰি দিয়াৰ পিছত এইখিনি টোটাল হৈ গল এতিয়া নেক্সট যি তিনিটা আছে এইবিলাক ইয়াত যেটো তলৰ কৰ্নাৰ আছে তাত ধৰি পেলাই তলফালে টানি দিব তো গোটেইখিনি টোটাল হৈ আহিব অৰ্থাৎ কোৱেশ্চনত যেটো আছিল ভ্যালু বিলাক তো ঠিক তেনেকুৱাকৈ ইয়াতে দেখিবলৈ পাইছে নাম্বাৰ বিলাক প্লাস আমি টোটালটো উলিয়ালো তো এতিয়া নেক্সট আমাৰ কামটো হ'ব এভাৰেজ উলিয়াব লাগিব সেকেন্ড কোৱেশ্চন দিছিলে ক্যালকুলেট দা টোটাল অফ অল সাবজেক্টস তো এইখিনি আমি উলিয়াই ললো এতিয়া নেক্সট সি নাম্বাৰ দি আছে ক্যালকুলেট দা এভাৰেজ অফ অল সাবজেক্টস গোটেই সাবজেক্টৰ এভাৰেজ উলিয়াব দিছে প্ৰথমতে আমি কুণ্ডনৰ ক্ষেত্ৰত উলিয়াম তো ইয়াৰ কাৰণে ফৰ্মুলাটো আছে is equal to average AVERAGE ব্ৰেকেট স্টাৰ্ট কৰি কিনে আপ টু কিমান লগে টোটাল কৰিম E3 লৈকে এইখিনি সিলেক্ট কৰি দিলে আহি যাব তেনেকুৱাকৈ এভাৰেজ এন্টাৰ মাৰি দিব আৰু ইয়াৰ পিছত এইটো বক্সৰ তলত চিনটো আছে তাত ধৰি কিনে টানি দিব এতিয়া গোটেই কেইটা নাম্বাৰৰ এভাৰেজ আহি গল এতিয়া ইয়াত যেটো গোটেইবিলাক নাম্বাৰ আছে গতিকে এভাৰেজটো তেনেকুৱাকৈ আহিছে যদি ম্যাথছত সাপোজ ক্যান্ডিডেটজন এবসেন্ট আছিল তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এভাৰেজটো কিমান আহিব সাপোজ ইয়াতে এবসেন্ট আছিল গতিকে AB লিখি দিলো তো এতিয়া এভাৰেজ যদি উলিয়াব লাগে তো তেতিয়া এভাৰেজটো ইয়াত চাওক 70 আহিছে কিয়নো ইয়াতে এবসেন্টটো এটা সাবজেক্ট বুলি ধৰিছে হয়নে গতিকে এভাৰেজটো কেনেকৈ ওলাব এতিয়া এই যেটো এভাৰেজ ফাংচন লিখিছিলো ইজ ইকুৱেল টু এভাৰেজ তাত ইজ ইকুৱেল টু আমি লিখিব লাগিব AVER লাষ্টত A এটা লাগিব এভাৰেজ A লিখি পেলাই আমি এটো B3 আছিল B3 পৰা আপ টু E3 লৈকে তো তেতিয়া আপোনাৰ এভাৰেজটো আহি যাব এতিয়া নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ D below the above table in MS Excel insert a bar chart 2D cluster bar chart ইয়াতে 2D bar chart এখন আমি এতিয়া বনাব লাগিব তো by selecting column number 1 to 5 of the table এক নম্বৰৰ পৰা 5 নম্বৰ গোটেইখিনি নহয় 5 লৈকে আহিব লাগিব এইখিনি তো 1 ৰ পৰা 5 লৈকে তো 1 ৰ পৰা 5 হলে তেতিয়া বাৰ ডায়াগ্ৰামটোত হিন্দী সায়েন্স ইংলিশ ম্যাথছ এই কেইটা সাবজেক্টৰ নামখিনি আহি যাব চাৰিটা সাবজেক্ট আৰু প্ৰথমতে যিখিনি নাম আছিল ক্যান্ডিডেটস বিলাকৰ তো নামবিলাক আহি যাব তো আমি প্ৰথমতে বোল্ড লেটাৰত বনালো এই নাম্বাৰটো নেক্সট আমাক টোটাল উলিয়াব দিলে টোটালটো উলিয়ালো বি নাম্বাৰটো হৈ গল নেক্সট সি নাম্বাৰ দিছিলে এভাৰেজ উলিয়াব তো এভাৰেজটো উলিয়ালো সি নাম্বাৰ আনসাৰ হৈ গল ঠিক আছে বুজি পাইছে নিশ্চয় যদি ভিডিওটো ভাল লাগে কমেন্ট কৰিব এতিয়া আমি ডি নাম্বাৰ আনসাৰটো কৰিম অৰ্থাৎ বাৰ ডায়াগ্ৰামটো আমি দেখুৱাম তলফালে তো কেনেকৈ ক্ৰিয়েট কৰিব লাগিব ইয়াত দিয়া আছে কন্ডিশন কলাম নম্বৰ 1 to 5 সিলেক্ট কৰিব দিছে তো 1 ৰ পৰা 5 লৈকে আমি সিলেক্ট কৰিম অৰ্থাৎ সাবজেক্ট কেইটা নাম টোটাল বা এভাৰেজ এইখিনি নালাগে গতি ইয়াত পৰা আমি এইখিনি টানি দিম আপ টু হিন্দী লৈকে ঠিক আছে
তো এতিয়া এনেকুৱা ধৰণৰ এখন বাৰ ডায়াগ্ৰাম আমি ইনচাৰ্টলৈ যাম ইনচাৰ্টত গৈ পেলাই ইয়াতে বাৰ ডায়াগ্ৰাম দেখিছে তো ইয়াত বিভিন্ন ধৰণৰ এইবিলাক টেমপ্লেট আছে ইয়াতে আমাক কোৱেশ্চনটোৰ লগত মিলা কোনটো হ'ব প্ৰথমটো হ'ব গতিকে প্ৰথমটোত ক্লিক কৰিলোঁ তো আহি গ'ল একজেক্ট আহিছে দেখিছে ইয়াত চাওক সাবজেক্টবিলাকৰ নাম আছে লেফ্ট সাইডত হিন্দী সায়েন্স অকণমান ডাঙৰ কৰি লৈছো এইটো যেটো আমাৰ পেজ সাইজ মতে বহুখিনি স্পেচ আছে গতিকে অকণমান ডাঙৰ কৰি লৈছো এখিনি এডজাস্ট কৰি আপুনি ডাঙি নিব পাৰিব এনেকুৱাকৈ কৰ্নাৰত ধৰি পেলাই এতিয়া চাওক ইয়াত হিন্দী সায়েন্স ইংলিশ ম্যাথছ আহিছে আৰু তলফালে চাওক 0 10 20 30 তেনেকুৱা কৈছে কিন্তু আমাৰ যেটো কোৱেশ্চনছ আছে তাত কোৱেশ্চনটোত চাওক 0 ইয়াৰ পিছত 10 নাই 20 আছে নেক্সট 40 60 তেনেকুৱা কৈছে তো হেতু আমি মিলাব লাগিব তলৰ হেতুৰ পৰা আৰু এইফালে নামবিলাক নিশান্ত ইয়াৰ পিছতে সুধীৰ মনীষ কুন্দন এইবিলাক আছে ৰাইট সাইডত ঠিক আছে গোটেইখিনি মিলি আছে কিন্তু আমি তলৰ যিখিনি আছিল এইখিনি মিলাব লাগিব তো এইখিনি আপোনালোকক কেনেকৈ মিলাব পাৰি তাৰ বাবে এইখিনি সিলেক্ট কৰি ল'ব লাগিব আমি তো এইখিনি সিলেক্ট কৰি লও প্ৰথমতে তাৰ পিছত ইয়াতে ৰাইট ক্লিক কৰিব তাৰ পিছত ফৰমেট সেলত যাব ইয়াত যোৱাৰ পিছত প্ৰথমে দেখিছে নাম্বাৰ মিনিমাম আৰু ম্যাক্সিমাম ৰেঞ্জটো দিয়া আছে 0 পৰা 100 লৈকে গতিকে মিনিমামটো আমি ফিক্স কৰিম মিনিমামটো 0 লম আৰু ম্যাক্সিমামটো আমি 100 লম ইয়াতে প্ৰথমতে দেখিছে মিনিমাম ম্যাক্সিমাম তো ইয়াতে চাওক 0 to 100 আছে গতিকে আমি ইয়াতে 0 এটো 0 থাকিব 0.0 তো আৰু ম্যাক্সিমামটো আমি 100 লৈকে লম ইয়াত 90 লৈকে আছিল গতিকে এটো আমি 100 কৰি দিম এতিয়া 0 to 100 আহি যাব কিন্তু ইয়াত যেটো ৰেঞ্জ আছে চাওক 0 to 100 আহিলে কিন্তু 0 10 20 30 40 তেনেকুৱা হৈ থাকিলে গতিকে আমি এটো চেঞ্জ কৰি ল'ব লাগিব কোৱেশ্চন যেটো 0 20 40 60 তেনেকুৱা কৈছে আকৌ ইয়াত যাম ফৰমেট সৰি ইয়াতে সিলেক্ট কৰিব লাগিব ফৰমেট এক্সিস ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত মাৰ্জ ইউনিট ইয়াত দেখিছে ইয়াতে 20 কৰি দিম 20 কৰি দিলে এছাওক 0 20 40 60 80 100 আহি গল একজেক্ট হৈছে এতিয়া ঠিক আছে গতিকে আমাৰ কোৱেশ্চন আৰু আনসাৰ লগত মিলিছে ইয়াৰ পিছত নেক্সট ই নম্বৰত আৰু এটা দিয়া আছে ই নম্বৰ কোৱেশ্চনটো দেখুৱাইছো ইয়াত চাওক অকমান দেখুৱাবলৈ সুবিধা হৈছে বুজি পাইছে নিশ্চয় আপোনালোকে তো দুইখন স্ক্ৰিন একেলগে দেখাইছো যেটো পেজ লেআউট সাইজ A4 দিব দিছিল আমি যেটো প্ৰথমতে কৰি ললো আৰু যদি কোনোবাই নকয় তেনেহলে এতিয়াও কৰিব পাৰিব ইয়াতে গৈ পেলাই এই ওপৰত এইটো দেখিছে A4 সাইজ তাত ক্লিক কৰি দিব নেক্সট কৈছে ওৰিয়েন্টেশন টু ল্যান্ডস্কেপ লাগিব মাৰ্জিন নৰমাল ওৰিয়েন্টেশন যাব গৈ পেলাই ল্যান্ডস্কেপত ক্লিক কৰি দিব নেক্সট মাৰ্জিন টু নৰমাল ৰাখিব দিছে মাৰ্জিনত যাব গৈ পেলাই ইয়াতে নৰমাল অৰ্থাৎ সেকেন্ড অপচনটো টিক কৰি দিব হৈ গল এতিয়া আমাৰ কোৱেশ্চন আপ টু ই লৈকে কমপ্লিট হৈ গল ইয়াৰ পিছত তলফালে কি আছে আমি চাই লৈছো তলফালে স্ক্ৰল ডাউন কৰিছো কোৱেশ্চনটো এতিয়া এইখিনি আমি এটা A4 সাইজ পেপাৰত প্ৰিন্ট আউট কৰি দিব লাগিব তেতিয়া এক্সামিনাৰক গোটেইখিনি আউটপুট আহি যাব ইয়াতে টেবুলখন লগতে বাৰ ডায়াগ্ৰামখন আহিব আৰু যিখিনি বোল্ড কৰিব দিছিলে বা এভাৰেজ উলিয়াব দিছিলে বা টোটাল কৰিব দিছিলে গোটেইখিনি আপোনাৰ A4 পেপাৰত প্ৰিন্ট আউট উলিয়াই দিব লাগিব তো এতিয়া ইয়াতে এক্সেল শীটত এইখিনি লেফট কৰ্নাৰত গৈ প্ৰিন্ট প্ৰিভিউত যাব এয়া প্ৰিন্ট প্ৰিভিউত দেখিবলৈ পাইছে ওপৰ ফালে টেবুলখন আছে আৰু তলত বাৰ ডায়াগ্ৰামটো আছে অকনমান এডজাস্ট কৰি লৈছো যেটো কোৱেশ্চন আছিল ঠিক তেনেকুৱাকৈ কোৱেশ্চনখন মতে একজেক্ট হৈছে তথাপিতো ইয়াতে টেবুলখন অকনমান লেফটৰ ফালে আছে যেনক এতিয়া এ চাওক প্ৰিন্ট প্ৰিভিউ ইয়াত যাব গৈ পেলাই আপোনাৰ এটো A4 সাইজত দেখা দিছে ল্যান্ডস্কেপত আছিল সেই কাৰণে এনেকুৱা হৈছে তো এখিনি আপোনালোকে এডজাস্ট কৰি ল'ব পাৰে অকনমান টেবুলখন এইফালে টানি ল'ব পাৰে বা বাৰ চাইডটো অকনমান তলফালে আনি ল'ব পাৰিব ইয়া জুম কৰি দেখুৱাইছো ঠিক আছে এতিয়া আমাৰ আউটপুট আহি গল ইয়াতে এভাৰেজ টোটাল সাম গোটেইখিনি উলিয়া হল লগতে বাৰ চাইডটো যি মতে দিয়া আছিল গোটেইখিনি হৈ গল ক্লোজ প্ৰিভিউ কৰি দিছো আকৌ তো এতিয়া টেবুলখন অকনমান টানি কিনে আপোনালোকে এডজাস্ট কৰি ল'ব পাৰে এইখিনি টানি দিছো এইফালে যেটো ডটেড লাইনলৈকে কিছু ঠাই আছে একেবাৰে মিডলত আহিলে ভাল লিখিবলৈ হ'ব বা এক্সামিনাৰৰ ভাল পাব একজেক্ট এনসাৰটোৰ লগত মিলিব তো আকৌ প্ৰিন্ট প্ৰিভিউ লৈ গৈছো এয়া চাওক এতিয়া মিডলত আহি গৈছে ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাইছে তেনে সাবস্ক্ৰাইব কৰিবা আৰু যদি আমাৰ ফেসবুক পেজত চাইছে তেনে পেজটো ফলো কৰি ৰাখিব পুনৰ অন্য এটা ভিডিওৰ সৈতে লগ পাম ধন্যবাদ